দূৰ দূৰণিৰ শিক্ষানুষ্ঠানবিলাকত শিক্ষক শিক্ষয়িত্ৰী উপলব্ধ কৰাৰ সমস্যা এতিয়াও আছে। এইবাৰ আমি দূৰ দূৰণিৰ বিদ্যালয়সমূহত কাম কৰিবলৈ ইচ্ছুক প্ৰাৰ্থীসকলক আমি এটা সিদ্ধান্ত লৈছো যে আমি অতিৰিক্তকৈ কিছু নম্বৰ দিম যাতে তেওঁলোকে প্ৰথমতে প্ৰত্যাহ্বানক চিহ্নিত কৰি প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰিম বুলিয়ে তেওঁলোকে যাতে সেই অঞ্চলবিলাকত যাবৰ বাবে আবেদন কৰে। আমি শিক্ষা বিভাগত নিৰন্তৰ কাম কৰি গৈ থাকিম আৰু মই বিশ্বাস কৰোঁ 2012-13 চনত আমি আৰম্ভ কৰা এই সুন্দৰ সোণোৱালী যাত্ৰাই আমাক ইস্পিত লক্ষ্যলৈ লৈ যাব। আজিৰ এই পুনৰ এই পবিত্ৰ দিনটোত আমি আকৌ এবাৰ একেলগে সমবেত হৈছোঁ। মই আপোনালোকৰ জৰিয়তে অসমৰ টেট শিক্ষকসকললৈ পুনৰ এবাৰ সেই পুৰণা কথাষাৰ মনত পেলাই দিম। আপোনালোকৰ নিযুক্তি আছিল এখন বিকশিত অসমৰ সপোন সাকাৰ কৰাৰ বাবে। আপোনালোকৰ নিযুক্তি আছিল দৰিদ্ৰ পিছপৰা দুখীয়া লোকসকলৰ সন্তানক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে। আপোনালোকৰ নিযুক্তি আছিল অসমৰ নিষ্পেষিত শোষিতজনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে। মই আজিৰ এই দিনটোত পুনৰ এবাৰ আপোনালোকক আহ্বান জনাম, এই টেট শিক্ষক নিযুক্তিৰ বাবে ইয়াৰ দৰমহাৰ বাবে চৰকাৰে প্ৰায় 2000 কোটি টকা বছৰত ব্যয় কৰে আৰু বিভিন্ন ধৰণে এই ব্যয় প্ৰতি বছৰে বাঢ়ে। কিন্তু তাৰ পিছতো মই কম যে এই বিনিয়োগ আমাৰ দুখীয়াজনৰ বাবে, এই বিনিয়োগ আমাৰ নিষ্পেষিতজনৰ বাবে, এই বিনিয়োগ আমাৰ শোষিতজনৰ বাবে। মই আজিৰ এই দিনটোত টেট শিক্ষকসকলক আকৌ এবাৰ আহ্বান জনাম, আপোনালোকে নিজক আকৌ এবাৰ পুনৰ উৎসৰ্গিত কৰক। অসমৰ সেই দুখীয়া নিচলা গাঁও অঞ্চলত বাস কৰা সমাজখনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ বাবে, সেই সমাজখনক নতুন দিগন্তলৈ লৈ অহাৰ বাবে আমাৰ অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990